ভিন্ন ভিন্ন ৰীতি নীতি পৰম্পৰা, কিন্তু এই বিহুতেই সকলোবোৰে তেওঁলোকৰ ভেদাভেদ পাহৰি এক সমন্বয়ৰ সৃষ্টি কৰে। আৰু তাৰে নিদৰ্শন হিচাপে আজি আমাৰ মঞ্চত এয়া আমাৰ উত্তৰায়ণৰ মহিলাসকলে পৰিৱেশন কৰিব লৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য। গতিকে আহকচোন আমি উপভোগ কৰোঁ। আমাৰ UV মহিলাসকলৰ বাৰে বৰষনীয়া নৃত্য অনুষ্ঠান। ডাঙৰ হাত চাপৰি আৰু ডাঙৰকে।
Hajong buri takut kusili tanam na, idam kang
অসমীয়া বিহুতে বলিয়া বিহুতীয়া নোৱা বিহু কি এৰিব লাগিলে থাকে অসমৰ মান। আজু কেনেকুৱা ক'লে হয় সঁচাই কি এক সুন্দৰ আৰু সম্প্ৰীতিৰ নিদৰ্শন নহয় জানো। আৰু পুৰুষসকল আপোনালোকে যে মহিলাসকলক এই ৰাতি 10টা 11টা বজাত ঘৰত যেতিয়া সোমাই তেওঁলোকে প্ৰেক্টিচ কৰাৰ পিছত কি কৰিছিলা? ইমান সময় তোমালোকে তলত আড্ডা মাৰি আছিলা। এতিয়া এতিয়া দেখিলেনে নাই কিমান প্ৰতিভাশীল তেওঁলোক, হয়নে নহয়? পুৰুষসকল কি কয় এতিয়া? কি ক'ব? দেখিছে তেওঁলোক সংসাৰৰ দায়িত্ব পালন কৰে, কৰ্মসূত্ৰে অফিচলৈও যায়, আহি ঘৰৰ ল'ৰা ছোৱালী, তাতে আপোনালোকৰ ঠেন ঠেন পেন পেন এইবোৰতো আছেই, হয়নে নহয়? দেখিলেনে কি সুন্দৰ নিদৰ্শন, কিমান প্ৰতিভাশীল আমাৰ ইউভিৰ মহিলাসকল। পুৰুষসকল আপোনালোকৰ যে কাম আছেনে নাই মই কিন্তু সন্দেহ কৰিছোঁ দেই। যিয়ে নহওক এই সুন্দৰ নৃত্যটিৰ আঁৰত আছে আমাৰ দুগৰাকী অতি মৰমৰ, অতি শ্ৰদ্ধাৰ আমাৰ মৰমৰ জেচমিন বাইদেউ আৰু অভিজিত চাংমাই ডাঙৰীয়া, তেখেতসকলক আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিছোঁ। জনাইছোঁ, সম্বৰ্ধনা জনাবলৈ আহিছোঁ। এই নৃত্যটিৰ প্ৰশিক্ষণ দি আমাক আজিৰ এই অনুষ্ঠানটো উপভোগ কৰিবলৈ সুযোগ দিয়া শ্ৰদ্ধেয়া জেচমিন চেতিয়া ফুকন বাইদেউ, তেখেত NPS স্কুলৰ এগৰাকী সন্মানীয় শিক্ষয়িত্ৰী। অসমৰ বিভিন্ন মঞ্চত তেখেতে বিহু অনুষ্ঠান ইতিমধ্যে পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে। এতিয়া জেচমিন চেতিয়া ফুকনক উদযাপন সমিতিৰ এগৰাকী সন্মানীয় সদস্য নৱ তালুকদাৰদেৱে উদযাপন সমিতিৰ হৈ ওলগ যাচিব। মই নৱ তালুকদাৰক মঞ্চত বিচাৰিছোঁ। ক্ষমা কৰিব, নৱ চৌধুৰী আমাৰ উদযাপন সমিতিৰ এগৰাকী অতি সন্মানীয় সদস্য, তেখেতক মঞ্চত বিচাৰিছোঁ। তেখেত নাই, তেখেতৰ স্থানত তেখেত আহিছে। নৱ চৌধুৰী, আপুনি আমাৰ হৈ আমাৰ শ্ৰদ্ধেয়া জেচমিন চেতিয়া ফুকন বাইদেউক বিহুৰ ওলগ আৰু সম্বৰ্ধনা জনাব। এটি এখনি ফুলাম বিহু বানন আৰু এটি স্মাৰক। এয়া আমি সম্বৰ্ধনা যাচিছোঁ শ্ৰদ্ধাৰ জেচমিন চেতিয়া ফুকন বাইদেউ। যোৱা 15 দিন ধৰি তেখেতে অক্লান্তভাৱে আমাৰ সমূহ নৃত্যশিল্পীক প্ৰশিক্ষণ দি আমাক কৃতাৰ্থ কৰিছে। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আন এগৰাকী প্ৰশিক্ষক শ্ৰদ্ধাৰ অভিজিত চাংমাই দেৱক। তেখেতক উদযাপন সমিতিৰ হৈ সম্বৰ্ধনা যাচিব সন্মানীয় সদস্য বনি দত্তই। এখনি গামোচা আৰু এটি স্মাৰক। আমি দুয়োগৰাকীৰ ওচৰত পৰম কৃতাৰ্থ আৰু লগতে পুনৰবাৰ আমাৰ ইউপি মহিলাসকলক ওলগ যাচিছোঁ। ধন্যবাদ। জেচমিন চেতিয়া বাইদেউ আমাৰ মাজত যোৱা 2 বছৰৰ পৰা জড়িত হৈ আছে ওতপ্ৰোতভাৱে। আমি আন্তৰিক ধন্যবাদ যাচিছোঁ অভিজিত ছাৰ আৰু জেচমিন চেতিয়া বাইদেউ। আৰু এই চেগতে জেচমিন বাইদেউক আমাৰ এপাক বিহু নাচি দিবলৈ আমি অনুৰোধ জনাইছোঁ। অভিজিত আৰু জেচমিন বাইদেউ এপাক আমাক আজি বিহু নাচি দেখাব। বিহু এটা লগাই দিয়ক, অকণমান লগাই দিয়ক। জেচমিন চেতিয়া ফুকন বাইদেউ যেতিয়া ইমান ধুনীয়া শিকাব পাৰে, তেওঁ কিমান ধুনীয়া নাচিব ভাবকচোন। গতিকে সকলোৱে লগত সহযোগ কৰিব দেই। লগত অভিজিত দা নাই নাই একো নহয়। আমাৰ তৰফৰ পৰা বিহুৰ ওলগ আৰু এই বিহুখন সাফল্যমণ্ডিত কৰাত তেখেতসকলৰ অক্লান্ত পৰিশ্ৰমক সন্মান যাচিছোঁ। আমাৰ উদযাপন সমিতিৰ সমূহ সদস্যৰ হৈ ৰাইজক অনুৰোধ জনাইছোঁ
এটা জোৰদাৰ হাত চাপৰিৰে আমাৰ সমস্ত সদস্যাক সন্মান যাচিবলৈ ইয়াৰ এয়া আমাৰ শ্ৰদ্ধাৰ জেচমিন চেতিয়া ফুকন বাইদেউ আৰু অভিজিত চাংমাই ধন্যবাদ জেচমিন চেতিয়া ফুকন বাইদেউ আৰু অভিজিত ডাঙৰীয়া আপোনালোকক ভৱিষ্যতেও আমি আকৌ লগ পাম বুলি আশা থাকিল